10 মিনিটৰ ভিতৰত ৰাজ গৈ হস্পিটেল পালে। বাইকখন ষ্টেণ্ড কৰি সি ভিতৰলৈ ভিতৰ মাৰি হস্পিটেলৰ কৰিডৰতে দিবাকৰ আৰু 4-5জনমান ল'ৰা ৰৈ আছে। প্ৰবাল ক'ত? আছে ৰাজৰ ভৰিৰ তলৰ মাটিখিনি যেন আঁতৰি গৈছিল। জেগাতেই থাপকৈ বহি পৰিছিল সি। দিবাকৰ আৰু বহু কিবা কিবি কৈ আছিল, কিন্তু ৰাজৰ কাণত একো সোমোৱা নাছিল। তাৰ সন্মুখৰ সকলো বস্তু চক্ৰাকাৰে ঘূৰিব লাগিছিল। হস্পিটেল নাপালেহিও আধা ৰাস্তাতে সি আমাক এৰি গুচি গ'ল। দিবাকৰে এবাৰ হুক হুকাই কান্দি উঠিল। ৰাজে কিন্তু কান্দিব পৰা নাছিল। তাৰ সন্মুখেৰেই প্ৰবালৰ মৃতদেহ পষ্টমৰ্টেমৰ বাবে লৈ যোৱা হৈছিল। ৰাজে অনুভৱ কৰিছিল সকলোবোৰ যেন অদ্ভুতকৈ ঘূৰিব ধৰিছে। সি চকুৰে আন্ধাৰ দেখিছিল। ৰাজ, হে ৰাজ, ডক্তৰ, ল'ৰাজন মোৰ ঘৰে পৰি গ'ল। দুটামান ঘণ্টাৰ পাছত ৰাজৰ জ্ঞান ঘূৰি আহিল। চকু মেলি সি দেখিছিল সি হস্পিটেলৰ বিচনাত পৰি আছে। সন্মুখত পালকি। তাক চকু মেলা দেখি এটা সেমেকা হাঁহি জোৰকৈ মাৰিবলৈ চেষ্টা কৰি পালকিয়ে কৈছিল, অলপ ভাল পাইছনে গাটো? ৰাজে একো উত্তৰ দিয়া নাছিল। বিচনাখনত ভেজা দি সি উঠিবলৈ যত্ন কৰিল। মই ধৰি দিছোঁ। পালকিৰ সহায়ত ৰাজ বিচনাখনত বহে। কিবা এটা সুধিব খোজোতেই ৰুমটোলৈ ডাক্তৰজন সোমাই আহে। সাৰ পালা? ৰাজে মূৰ দুপিয়াই। চাওঁ, হাতখন দিয়াচোন। ৰাজৰ প্ৰেচাৰটো চেক কৰি তেওঁ পালকিৰ ফালে চাই কয়, চিন্তা কৰিবলগীয়া একো নাই, সকলো ঠিকেই আছে। এওঁক এতিয়া ঘৰলৈ লৈয়ে যাব পাৰিবা। থেংক ইউ ছাৰ। ৱেলকাম। হাঁহি মাৰি ডাক্তৰজন ওলাই যায়। পালকিৰ ৰাজৰ ফালে চাবলৈ সাহস কৰিব পৰা নাই, কাৰণ আন কোনোৱে নুবুজিলেও পালকিয়ে ঠিকেই বুজিব পাৰিছিল ৰাজৰ মনত এই মুহূৰ্তত কি অৱস্থা হৈছিল। তাৰ ফালে নোচোৱাকৈ তাই ৰাজক কৈছিল, ব'ল ৰুমলৈ যাবি। দিবাকৰ দা এফালে ওলাই গৈছে। আজি ৰাতি তোৰ ৰুমত দিবাকৰ দাই থাকিব বোলে। প্ৰবল ক'ত আছে? ইমান সময় নীৰৱতা ভংগ কৰি ৰাজে মাত দিছিল। পালকিৰ ওলাই আহিব খোজা কান্দোনটো জোৰেৰে হেঁচা মাৰি ধৰিছিল তাই। কি ক'ব তাই? কিন্তু সত্যৰ পৰা পলাই থাকিবনো কিমান সময়? এটা নহয় এটা সময়ততো ক'ব লাগিবই সঁচা কথা। কিন্তু সত্যবোৰ যেতিয়া নিষ্ঠুৰ হৈ পৰে, মুখ ফুটাই কোৱাটো জানো ইমান সহজ? মই জানো সি মৰিল বুলি, কিন্তু মই এইটো জানিব বিচাৰিছোঁ সি এতিয়া ক'ত আছে। ঘৰৰ মানুহ আহিছিল, তাক ঘৰলৈ লৈ গৈছে। পালকিৰ কথাখিনি শুনি ৰাজ এবাৰ বহাৰ পৰা উঠিল। একো নোকোৱাকৈ সি হস্পিটেলৰ পৰা ওলাই বাইকখন ষ্টাৰ্ট দিলে। হস্পিটেলৰ কেছ কাউণ্টাৰৰ বিল পে' কৰি থকাৰ পৰাই পালকি চিঞৰি উঠিল, ৰাজ, ৰবি, মই যাম। কিন্তু সি তাইৰ কথাখিনি শেষ হ'বলৈ নিদিয়াকৈ বাইকখন লৈ ওলাই গ'ল। ততাতৈয়াকৈ পালকি হস্পিটেলৰ পৰা দৌৰি ওলাই আহিল। ৰাজ! পালকিৰ চিঞৰ শুনিব পৰা দূৰত্বত তেতিয়ালৈ ৰাজ নাছিল। ভয় আৰু দুখত পালকি কান্দি উঠিছিল। কান্দি কান্দি তাই ফোন লগাইছিল দিবাকৰলৈ। হেল্ল', দিবাকৰ দা? পালকিয়ে ভয় কৰাৰ দৰে ৰাজ আন কলৈকো যোৱা নাছিল। নিজৰ ৰুমলৈকে গৈছিল। গিটাৰখন লৈ সি বহু ৰাতিলৈকে বজাইছিল।
কিন্তু দিবাকৰে জনোৱা মতে ৰাজে মুখেৰে একো কথা কোৱা নাছিল আৰু আটাইতকৈ ডাঙৰ কথা সি কন্দা নাছিল। পালকি আৰু দিবাকৰৰ বাবে এই সময়ত এইটোৱে আটাইতকৈ ভয় লগা কাৰণ হৈ পৰিছিল। অন্যহাতে পালকিৰ ৰুমতো ঘটিছিল ঠিক অনুৰূপ ঘটনা। কম কথা কোৱা ছোৱালী বৈশালী আজি অস্বাভাৱিকভাৱে কথা কোৱা আৰম্ভ কৰিছিল। কি যে পাগল নহয় সি। কি কয় জানো মোক, পঢ়া শেষ হ'লেও হেনো প্ৰতি সপ্তাহত এদিন হ'লেও মোক লগ কৰিবলৈকে কলেজ আহিব। আৰু কি কয় জানো, তাৰ মোৰ মাজৰ প্ৰেম বোলে এইবোৰ চৌকল শালিকি প্ৰেম নহয় যে দুদিন প্ৰেম কৰিব আৰু পাহৰি যাব। মোক সদায় কয় ভালকৈ কিবা এটা এষ্টাব্লিছমেণ্ট লৈ সি বোলে ডাইৰেক্ট আমাৰ ঘৰলৈ যাব আৰু ঘৰৰ কথা শুনি যদি মই তাক দুখ দি আনলৈ বিয়া হ'বলৈ লওঁ তেন্তে হেনো দৰাৰ গাড়ীতে বম দি দিব। কথাষাৰ কৈ পাগলৰ দৰে ঢেক ঢেকাই হাঁহি উঠিল বৈশালী। এতিয়া চানা, ইমানবোৰ আশা দেখাই, ইমানবোৰ সপোন দেখুৱাই সি দেখোন নিজে আঁতৰি গ'ল। বৈশালী, প্লিজ তই এনেকুৱাখন কৰি নাথাকিবি, মোৰ বহুত ভয় লাগিছে। প্লিজ তই কিবা এটা খাই ল। ৰহ এজনী, এটা কথাত প্ৰবালৰ খুব খং মোৰ ওপৰত। কাৰণটো কি জানো, মই বোলে তাক কোনোদিন নিজে ফোন এটা নকৰোঁ। এতিয়া চা কৰিম বুলি ভাবিছোঁ, কিন্তু সি জানো ফোন উঠাব? জীৱন পথত আধা অঁকা ছবিখন কেনেকৈ হঠাতে জ্বলি গ'ল। ফুলিব খোজা আধা ফুলা ফুলবোৰ কেনেকৈ হঠাতে সৰি ৰ'ল। বৈশালী, প্ৰবাল, প্ৰবাল, কিয় এৰি গ'লা তুমি মোক? আজিৰ পৰা সদায় ফোন কৰিম তোমালৈ, প্লিজ ঘূৰি আহা, প্লিজ ঘূৰি আহা বৈশালী। প্লিজ। বৈশালী সাৱতি হুক হুকাই কাটি উঠিল পালকি। কুচিমুচি পালকিৰ কোচত সোমাই বহু ৰাতিলৈকে হিকটি হিকটি কান্দি থাকিল বৈশালীয়ে। পালকিয়ে বৈশালীক নাকান্দিবি বুলি এবাৰো নকলে। কান্দক তাই, হেঁপাহ পলুৱাই কান্দক। যোৱাটোতো গ'লেই, কিন্তু থকাখিনিতো বাচি থাকিব লাগিব। পালকি ইমান দুখৰ মাজতো এইটো বুজিছিল যে অস্বাভাৱিক হোৱা বৈশালীৰ মাজলৈ একমাত্ৰ কান্দোনেহে স্বাভাৱিক অৱস্থা ঘূৰাই আনিব পাৰিব। ৰাতিটো পালকি আৰু দিবাকৰ কাৰোৰে খোৱা নহ'ল। পোহৰ হোৱা পাছতে দিবাকৰে পালকিক ফোন কৰিলে। দিবাকৰ দা, আচৰণবোৰ অস্বাভাৱিক, এবাৰো কন্দা নাই। 3:30লৈকে গীটাৰ বজালে, তাৰপিছত মুখৰ ভিতৰতে কিবা কিবি বিৰবিৰাই বিচনাত পৰি গ'ল। মই বহুবাৰ মাতিলোঁ, কিন্তু একো উত্তৰ নিদিলে। এতিয়া চাইছোঁ টোপনি গৈছে। পালকি এটা হুমুনিয়াহ কাঢ়িলে। ৰাজৰ দৰে তাই কান্দিব পৰা নাছিল নহয়। আচলতে কান্দি কান্দি তাইৰ চকুত চকু পানী নাছিল। পাৰা যদি এপাক আহিবা তুমি, আজি পাছবেলা পৰীক্ষা আছে তাৰ। কিবাকৈ পৰীক্ষাটো দিয়াব লাগিব। মই যাম দিবাকৰ দা। পালকি গৈ ৰাজৰ ৰুম পাওঁতে ৰাজ খিৰিকীখনৰ ওচৰতে বহি আছিল। পালকিয়ে কি কওঁ নকওঁকৈ ওচৰ চাপি গ'ল। ৰাজৰ হাতত থকা জ্বলা চিগাৰেটটো ফালে পালকি এবাৰ চালে।
গোটেই ৰাতি হোৱা নাই, এতিয়া চিগাৰেট খাব লাগে কিয়? ৰাজে একো নকৈ তাইলৈ এবাৰ চালে। পালকে লক্ষ্য কৰিলে ৰাজৰ চকু দুটা আজি কিবা এক ভয়ানক লাগিছিল। চকু নহয় যেন টুকুৰা অগ্নিপিণ্ড। দুখটো চম্ভালি তাই পুনৰ ক'লে, হোৱাবোৰ হৈ গ'ল ৰাজ। ভগৱানৰ ইচ্ছাৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ। তোৰ মনৰ অৱস্থাটো বুজি পাইছোঁ, হ'লেও আমি কি কৰিব পাৰোঁ ক? ৰাজ একেই নিৰ্বিকাৰ হৈ থাকিল। নককৈ পালকে পুনৰ ক'লে, আজি তোৰ ফাইনেল পৰীক্ষা, যা ফ্ৰেছ হৈ ল, বেছি সময় নাই হাতত। এবাৰ খঙেৰে ৰাজে পালকিলৈ চালে। ৰাজ, খং কিয় কৰিছ? তোৰ অৱস্থা বুজিছোঁ, কিন্তু আজি তোৰ ফাইনেল পৰীক্ষা। মই ফাইনেল পৰীক্ষা দিলে সি ঘূৰি আহিব? ৰাজ, মই সুধিছোঁ সি ঘূৰি আহিব? হৈ যোৱাবোৰ হৈ গ'ল ৰাজ, এতিয়া সকলো কথাতে হৈ যোৱা কি হৈ যোৱা? কি হৈ যোৱা? আৰে সৰুৰ পৰা যিটো ল'ৰাৰ লগত ডাঙৰ হলো সি মৰি থাকিল, আৰু মই পৰীক্ষা দিবলৈ যাম? কিন্তু ৰাজ, চুপ, একদম চুপ। মোৰ কাষত পৰি থাকিল সি, মই তাক চুই চাব নোৱাৰিলো। ৰাজ, মই বৰ অকলশৰীয়া হৈ পৰিলো পালকি, বৰ অকলশৰীয়া। প্ৰায় 18 ঘণ্টাৰ মূৰত চিঞৰি চিঞৰি কান্দি উঠিল ৰাজ। পালকিও সাৱটি ধৰিলে ৰাজক। তাইৰ চকুৰ পৰাও টপ টপকৈ চকু পানী সৰিছিল। কিছু সময়ৰ বাবে পালকিৰ এনে লাগিল ৰাজ যেন তাই প্ৰেমিক নহয়, মাতৃৰ নিৰাপদ আশ্ৰয়ত জিৰণি ল'ব খোজা তাইৰ সন্তানহে। মাতৃৰ মৰমেৰে পিঠিত হাত ফুৰাই কান্দি থকা ৰাজক নিচুকাব চেষ্টা কৰিলে পালকিয়ে। পালকিৰ বহু বুজনিৰ পাছতো ৰাজে পৰীক্ষা দিবলৈ মান্তি নহল। এটা সময়ত পালকিও ভাবিলে জীৱনতকৈ পৰীক্ষা ডাঙৰ নহয়, নালাগে দিব পৰীক্ষা, যিদৰে বিচাৰিছে সেইদৰে থাকক ৰাজ, মাথো ভালে থাকক। সন্ধিয়ালৈ ৰাজৰ মাকে ফোন কৰিলে ৰাজলৈ। সি যে পৰীক্ষা দিয়া নাই সেই কথা মাকে ইতিমধ্যে গম পাইছিল। মাকে বুজিছিল ৰাজৰ মনৰ অৱস্থা, সেইবাবে পৰীক্ষাতকৈ তেওঁৰ বাবে এই সময়ত পুতেক ভালে থকাটো বেছি প্ৰয়োজন হৈ পৰিছিল। বাবা, কি কৰিছ? নাই, একো নাই। এইটো নকওঁ যে মনটো বেয়া কৰি নাথাকিবি। মই কোৱা নোকোৱাৰ ওপৰত এনেও একো নিৰ্ভৰ নকৰে। সৰুৰ পৰা একেলগে ডাঙৰ হৈছ, বেয়া লগাই স্বাভাৱিক। কিন্তু এটা কথাই মনত ৰাখিবি, ঘৰৰ পৰা বহুত দূৰত আছ। নিজৰ ইমানখিনি যত্ন ল'বি যাতে আটাৰৰ আৰু মোৰ চিন্তা নহয়। ৰাজে হুমুনিয়াহ কাঢ়িলে। সত্ৰীয়া পৰিৱেশত ডাঙৰ হোৱা ৰাজে দেউতাকক আটা বুলি মাতে। মা, আটাক কবি মোক যাতে বেয়া নাপায়, মই এবাৰ পৰীক্ষা দিব নোৱাৰিম। আজি পৰীক্ষা দিবলৈ নগলো মই। জানো মই, আটাৰেও জানে সকলো। পৰীক্ষা দিয়া নিদিয়াটো একো ডাঙৰ কথা নহয় বাবা। জীৱনতকৈ পৰীক্ষা ডাঙৰ হ'ব নোৱাৰে। আৰু এটা কথা কি জানো, এটা বছৰ তই ৰৈ যাবি সঁচা, কিন্তু ইমানৰ মাজতো মোক ক'ত ভাল লাগিছে জাননে? তই আজিও যান্ত্ৰিকতাত শেষ হৈ যোৱা নাই, আজিও মানুহ হৈ আছ। আৰু সেইবাবেই তই পৰীক্ষা দিবলৈ যাব নোৱাৰিলি। তাত মই বা আটাৰে অলপো দুখ নাপাওঁ, বৰঞ্চ সুখহে পাম যে তই আজিও সেই ঘৰৰ পৰা ওলাই যোৱা ল'ৰাটোৱেই হৈ আছ।
ৰাজে কিনো ক'ব একো ভাবি পোৱা নাছিল। দুখটোৱে বুকুখনত হেঁচা মাৰি ধৰিছিল। বাৰু এতিয়া ফোনটো ৰাখোঁ দে, মই গোসাঁই ঘৰলৈ যাওঁ, চাকি জ্বলাবৰ হ'ল। শুন, নিজৰ যত্ন ল'বি। মা হুম? তই যা, গোসাঁই ঘৰত চাকি জ্বলা, কিন্তু ফোনটো এনেকৈ ৰাখি যাচোন। তোৰ মুখৰ প্ৰাৰ্থনা বহুদিন শুনা নাইও। ৰাজৰ কথা শুনি মাকে ফোনটো তেনেকৈ থৈ আঁতৰি গ'ল। তেওঁৰ মাতৃৰ বুকুখনে এক অজানা দুখত হাহাকাৰ কৰি কঁপি উঠিছিল। আৰু ফোনৰ সিটো মূৰত ৰাজে বাট চাই ৰ'ল মাকৰ কণ্ঠত প্ৰাণ পাব ধৰা প্ৰাৰ্থনা শুনিবৰ বাবে। কিছু সময় পাছতে ৰাজে শুনিলে মাকে প্ৰাৰ্থনা কোৱা আৰম্ভ কৰিছে। ব্ৰহ্মায়াদি কৰি জীৱ যত ৰাম 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 ৰাম। ৰাজৰ এনে লাগিল যেন এই প্ৰাৰ্থনাৰ সুৰতে সি ধুই পেলাব তাৰ বুকুৰ সমস্ত দুখ, সমস্ত আবেগ। তুমি হে সত্য ন সনাতন ৰাম 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 ৰাম। আমি অচেতন নিয়োগ নাথ জগাই